প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফলতাৰ 12টা বছৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত মিডিয়া কনক্লেভ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত প্ৰতিটো সংবাদ গোষ্ঠীৰ সম্পাদক, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো অনুষ্ঠানত অংশগ্ৰহণ। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি আছে। পোনপটীয়াকৈ লৈ গৈছে। তেতিয়ালৈ আমি দেখা পাম যে যোৱা 12টা বছৰ তেখেতে অসমৰ এগৰাকী হিতৈষী ৰূপে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে। যোৱা 12টা বছৰত তেখেতে অসমলৈ 36 বাৰ 36 টাইমছ তেখেত অসমলৈ আহিছে, যিটো আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে ইমান বেছি অসম ভ্ৰমণৰ বাবে অহা নাছিল। আৰু এটা সময়ত প্ৰধানমন্ত্ৰীসকল আহিলে দিনটো কাৰ্যসূচী সমাপ্ত কৰি উভতি যায়, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী, কাজিৰঙা, ডিব্ৰুগড়, যোৰহাট এই সকলো স্থানতে তেখেতে নিশাও কটাইছে। ইও এটা আমাৰ বাবে মন কৰিবলগীয়া এটা ঘটনা প্ৰবাহ বুলি আমি ক'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত নিশা কটালে। অসমৰ টুৰিজিমত এটা ইতিবাচক প্ৰভাৱ সৃষ্টি হ'ল। ডিব্ৰুগড়ত তেখেতে আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক তেওঁলোকৰ লগত একেলগে কেঁচা পাত তুলিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন সমগ্ৰ দেশ আৰু বিদেশত তেখেতে জনপ্ৰিয় কৰি তুলিলে। গামোচাৰ লগে লগে এতিয়া আমি তেওঁক বহুত সভাত বাগৰুম্বাখনো লৈ থকা আমি দেখা পাওঁ, যে আমাৰ আৰণাইখনো আমি তেখেতৰ লৈ থকা দেখা পাওঁ। বিহু, বাগৰুম্বা, ঝুমুৰ এই তিনিওটা নৃত্যকে বা তিনিওটা আমাৰ সাংস্কৃতিক সম্পদক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাটো তেখেতৰ বৰঙণি আমি নিশ্চিতভাৱে সকলোৱে দেখা পাইছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অৰ্থাৎ আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ যিমানবোৰ আৱেগ যোৱা কেইবাটাও দশকত জমা হৈ আছিলে, সেই গোটেই আৱেগসমূহক তেখেতে নিৰাময় কৰাৰ বাবে তেখেতে নিজস্ব ধৰণে এটা কৰ্মসূচী বা কাৰ্যসূচী হাতত ল'লে। আৰু আমি সদায়ে দেখা পাওঁ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাত অনুষ্ঠান কৰে, প্ৰায়ে অসমৰ প্ৰসংগ তেখেতে উল্লেখ কৰে। আৰু যোৱা মোৰ 25টা বছৰৰ ৰাজনীতিত অসমক লৈ ইমান চিন্তিত আৰু অসমৰ বিষয়ে ইমান গভীৰ জ্ঞান থকা প্ৰধানমন্ত্ৰী বা আন ৰাজনৈতিক নেতাক মই কেতিয়াও দেখা পোৱা নাই। মোৰ এটা নিজৰ অভিজ্ঞতা যে নগাঁৱত তেখেতৰ লগত মই এখন সভা কৰিছিলোঁ, আৰু সেইদিনাখন তেখেতে মোক কৈছিলে যে মই অসমৰ গোটেইবোৰ জিলা সংঘৰ প্ৰচাৰক বা বিজেপিৰ দায়িত্ব বা ব্যক্তিগত জীৱনত মই অসমৰ গোটেইবোৰ জিলা ভ্ৰমণ কৰিছোঁ। এইটো এটা মোৰ কাৰণে অভাৱনীয় উত্তৰ আছিলে। তেওঁ তেতিয়াৰ কৰিমগঞ্জৰ পৰা ধুবুৰীলৈকে, ধেমাজিৰ পৰা নগাঁৱলৈকে, যোৰহাট, ডিব্ৰুগড় প্ৰত্যেকখন জিলা তেওঁ ব্যক্তিগতভাৱেও ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ আগত। আৰু সেইকাৰণে অসমৰ বিষয়ে তেওঁৰ এটা যথেষ্ট সম্যক ধাৰণা আছে, যিটো সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শিকিব লাগে বা ব্ৰিফিং ল'ব লাগে। তেখেতে এটা দীৰ্ঘকালীন সময় আমি
গম নাপাওঁতে অৰ্থাৎ যিহেতু তেওঁ তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী নাছিলে সেইকাৰণে আমি জনাৰ বহুত বেছি অৱকাশো নাছিলে কিন্তু তেখেতে অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে তেওঁ তামুলপুৰ বাক্সা চিৰাং তেওঁ সব জানে তেওঁ বুজাব নালাগে কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব তেওঁ নিজে কয় যে এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে ইমানখিনিলৈকে তেওঁ অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে যিটো আমাৰ আন ৰাজনৈতিক নেতা অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায় তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰক থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিলে ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে অহা 1, 2, 3 তাৰিখে আমাৰ মই আনুষ্ঠানিকভাৱে হোৱাৰ এই মুহূৰ্তত মোৰ অধিকাৰ নাই কিন্তু তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছে কেইদিনমান আগতে যেতিয়া তেওঁ মোক প্ৰথম মই তেওঁক কৈছিলোঁ তেওঁ মোক কৈছিলে যে এনেকৈ এটা প্লেনিং হৈ আছে তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটৰিজৰ অহাটো কিমান দূৰ উচিত হ'ব তেতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব গতিকে বানপানীয়ে দেখা পাওকচোন কিন্তু অসমলৈ মই লৈ যাম এইবাৰ অৰ্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে তেওঁ বুজে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে যদি মই সাংস্কৃতিক বা আৱেগিক কথাবিলাক নকৈ মই যদি অকল কোৰ কণ্ট্ৰিবিউশ্যন তেওঁৰ অসমৰ ওপৰত ক'ব খোজোঁ আপোনালোকে এটা সৰু ষ্টেটিষ্টিক্স 2006ৰ পৰা 2016 মই 10 বছৰ লৈছোঁ এই সময়ত আমাক কেন্দ্ৰীয় চৰকাৰে অসমক পুঁজি দিছিলে 1,70,000 কোটি টকা 1,70,000 crores 10 বছৰত আৰু 2000 আমি যদি হিচাপ কৰোঁ যে যোৱা 11 বছৰত মই 2016ৰ পৰা 2026লৈকে বা 25ৰ পৰা যদি ক'ব যাওঁ এতিয়ালৈকে অসম চৰকাৰক ভাৰত চৰকাৰে পুঁজি দিছে 5.5 লাখ crore ইট ইজ অলমষ্ট 5 টাইমছ মোৰ যে আমি 1,70,000 কোটি টকা যিটো পাইছিলোঁ যোৱা 10 বছৰত তেখেতে আমাক 5,50,000 কোটি টকা কেন্দ্ৰীয় সাহায্য হিচাপে ৰাজ্য চৰকাৰলৈকে আহিছে চ' ডেট ইজ দ্য লেভেল অফ চেণ্ট্ৰেল ছাপৰ্ট টু দ্য ষ্টেট গভৰ্ণমেণ্ট আমি যদি আৰু অলপ আগুৱাই যাওঁ 2013-14 চনত অসমত টেক্স ডিভলিউশ্যন আছিল 11,575 crore এনুৱেলি এইবাৰ ভাৰত চৰকাৰে অসমত 2026-27ত আমাৰ টেক্স ডিভলিউশ্যন হ'ব 49,725 crore অনলি ডিভলিউশ্যন অফ টেক্সত আমি 50,000 কোটি টকা এই বছৰ ভাৰত চৰকাৰৰ পৰা পাম এই লেভেলৰ ফাইনেন্সিয়েল ছাপৰ্ট আগতে কোনো চৰকাৰে কেতিয়াও পোৱা নাছিল আৰু আমি সৌভাগ্যৱান বুলি ক'ব লাগিব আৰু এই যিটো আমাৰ ট্ৰান্সফাৰ অফ ফাণ্ড তাৰ ফলত কি হৈছে যে অসমৰ GDP ড্ৰামাটিকেলি ইনক্ৰিজ হৈছে 2015-16ত যদি আমি লাষ্ট ইয়াৰ অফ কংগ্ৰেছ গভৰ্ণমেণ্ট চাওঁ অসমৰ GDP আছিল 2.27 লাখ crore টোটেল আমাৰ ৰাজ্যৰ জনমূৰি উপাৰ্জন এই বছৰ আমাৰ GDP হ'বগৈ 8,70,000 কোটি টকা জাষ্ট 10 ইয়াৰ্ছত 4x আমাৰ অসমত জনমূৰি আয় বাঢ়িছে আৰু আমাৰ
যিটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি বুলি কওঁ যে ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণটো আমি ক'ত পাইছোঁ যে ডিউৰিং 2013-14 অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি আছিলে 37%। তাৰমানে 100জনৰ 37জনেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিলে। আৰু যোৱা 22-23ত যিটো SDG ৰিপৰ্ট আহিলে তাতে অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হেজ বিন পেগড এট 14.47%, মিনিং 80 লাখ মানুহ দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা এই সময়ত মুক্ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।